নমস্কাৰ এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি ডিব্ৰুগড়ত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নৈ খহনীয়াৰ বুজ লয় তেওঁ বিশেষকৈ মোহনাঘাট মাটিকটা আইথান আৰু বগীবিলৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে খৰালি অহাৰ পূৰ্বে খহনীয়া হৈ থকা অঞ্চলসমূহত কেইবাখনো চৰকাৰী আঁচনি ৰূপায়ণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে ইপিনে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি অসম অৰুণাচল সীমান্তৱৰ্তী গেৰমে নৈ খহনীয়া প্ৰতিৰোধৰ বাবে ধেমাজি জোনাই ভূমি সংৰক্ষণ সংমণ্ডলৰ অধীনত উত্তৰ নলবাৰী অঞ্চলত ৰূপায়িত হৈ থকা খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম পৰিদৰ্শন কৰে উল্লেখযোগ্য যে 2023-24 বিত্তীয় বৰ্ষৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ পুঁজিৰ 95 লাখ ব্যয় সাপেক্ষ এই আঁচনিখন ৰূপায়ণ কৰা হৈছে চৰাইদেউ জিলাত কৃষি বিভাগৰ উদ্যোগত গাঁও পঞ্চায়তসমূহত মাহজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ শিবিৰ চলি আছে যিসকল কৃষকে পিএম কিষাণ পৰ্টেলত KYC সম্পন্ন কৰা নাই বা বেংক একাউণ্টৰ লগত আধাৰ সংলগ্ন কৰা নাই তেওঁলোকক ডাকঘৰৰ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খুলিবলৈ বিভাগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে লগতে যিসকল কৃষকে পিএম কিষাণ পৰ্টেলত আধাৰ সংযুক্ত কৰা নাই তেওঁলোকক গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে সংযুক্ত হ'বলৈ আহ্বান জনোৱা হৈছে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 18 জুনত বাৰাণসীত পিএম কিষাণ সন্মান নিধিৰ 17th কিস্তি মুকলি কৰিব এই কিস্তিৰ দ্বাৰা 9 কোটি 30 লাখ কৃষকক প্ৰায় 20,000 কোটি টকা বিতৰণ কৰা হ'ব এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ 17,50,000 কৃষকে মুঠ 350 কোটি টকা ব্যয় একাউণ্টযোগে লাভ কৰিব দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে 2019 চনত পিএম কিষাণ আঁচনি আৰম্ভ কৰা হৈছিল এই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে যোগ্য কৃষকক 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় এই ধনৰাশি 2,000কৈ তিনিটা কিস্তিত হিতাধিকাৰীসকলক বেংক একাউণ্টযোগে প্ৰদান কৰা হয় আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈকে 11 কোটি কৃষক পৰিয়াল উপকৃত হৈছে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন হয় সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম কাজসমূহৰ বিষয়ে আলোচনা কৰা হয় জলসম্পদ বন লোকনিৰ্মাণ আভ্যন্তৰীণ পৰিবহণ খাদ্য আৰু অসামৰিক যোগান বিভাগ হস্ততাঁত আৰু বস্ত্ৰ শিল্প জনস্বাস্থ্য কাৰিকৰী শিক্ষা কৃষি পশুপালন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন জলসিঞ্চন আবকাৰী সমাজ কল্যাণ সমবায় নগৰ পানী যোগান দুগ্ধ উন্নয়ন আদি বিভিন্ন বিভাগৰ কাম কাজৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে এই বৈঠকত জিলা আয়ুক্তগৰাকীয়ে জিলাখনত ৰূপায়ণ হোৱা বিভিন্ন আঁচনিৰ কাম কাজসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আনহাতে মৰমৰ যোৰহাটৰ অধীনত জিলাখনৰ সকলো বিভাগকে সমন্বয়েৰে সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি যাবলৈও জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায় বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে আজি যোৰহাট জিলাৰ চকলাটিং চাহ বাগিচাত এখন সজাগতা সভা অনুষ্ঠিত হয় সভাত শিশু শ্ৰমিকৰ সমস্যা আৰু আনুষংগিক বিপদসমূহৰ বিষয়ে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে আলোচনা আগবঢ়ায় অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মৰিগাঁও জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত 12জন লোকক আটক কৰে আৰক্ষীয়ে মায়ং লাহৰীঘাট ভুৰাগাঁও বৰচলা আৰু মৈৰাবাৰীত অভিযান চলাই বিভিন্ন বেংকৰ পাছবুক চেকবুক পান কাৰ্ড আধাৰ কাৰ্ড মোবাইল ফোন লেপটপসহ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰে মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰে জিলাখনৰ মায়ং থানাৰ এলেকাৰ পৰা আৰক্ষীয়ে প্ৰথমৰ বাবে 2জন চাইবাৰ অপৰাধীক আটক কৰে আৰক্ষীয়ে জিলাখনত বৰ্তমান সময়লৈ প্ৰায় 200ৰো অধিক চাইবাৰ অপৰাধীক আটক কৰিবলৈ সমৰ্থ হৈছে গোলাঘাট জিলাৰ নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে বিচৰণ কৰাৰ ফলত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে হাতীৰ জাকটোৱে দিনৰ ভাগতে 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লেটেগুজান চাহ বাগিচা দৈগ্ৰুং চাহ বাগিচা আদিৰ মাজেৰে বিচৰণ কৰাৰ লগতে সন্ধিয়াৰ ভাগত কাষৰীয়া গাঁওসমূহত প্ৰৱেশ কৰি বাসগৃহ আৰু খেতিপথাৰত উপদ্ৰৱ চলাই আহিছে ইয়াৰ ফলত ভালেসংখ্যক বাসগৃহৰ ক্ষতি হোৱাৰ লগতে খেতিপথাৰৰ শস্য হাতীৰ জাকটোৱে তহিলং কৰিছে অঞ্চলটোৰ ৰাইজে শীঘ্ৰে বন বিভাগক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে সন্ধিয়া 6 বজাৰ বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ